আজি আমি ইমান দিনে কেএছচিখনত আৰম্ভণিৰ পৰা কাম কৰি আছোঁ। আজি আমাৰ অফিচৰ পৰা আমাক কোনো 5,000 টাকাকৈ অফিচ কণ্টিনেন্সৰ পৰা দি আছে। যদিও আজি এই চেলেৰি অসম চৰকাৰৰ ফালৰ পৰা কিবা এটা চেলেৰি আহিছে, সেই চেলেৰিখনত আমাৰ নাম বঞ্চিত কৰাইছে। তাৰপাছত যিখিনি কি চেলেৰিখনৰ নাম দেখা পালোঁ আজি, সেইখিনিত কিছুমান মানুহ আমি দেখাই নাই কেতিয়াও। আমি যিহেতু দিনে ৰাতি ইয়াতে কাম কৰি থাকোঁ, ইয়াৰ কোনোদিন নেদেখা নুশুনা মানুহক মানে ইয়াত চেলেৰিখনৰ নাম অন্তৰ্ভুক্ত কৰাইছে। আৰু আমি অতদিনে ইয়াত কাম কৰি থকাৰ স্বত্বত আমাক এই চেলেৰিখনৰ নামৰ পৰা মানে নাম এৰি কৰা নাই আৰু কি। ইয়াত চাকৰি নকৰা মানুহৰ নামো ইয়াত চাকৰি নকৰা মানুহ ইয়াত সন্নিৱিষ্ট হৈ আছে আৰু কি নাম? শিৱেন নাৰায়ণ দেৱ, তাৰপাছত চন্দন কুমাৰ চৌধুৰী। কিমানজন আছে এনেকৈ? ইয়াতে 2, 3জন 4জন মান আছে বাহিৰা মানুহ। বাহিৰৰ মানুহ। চেলাৰী অলৰেডি বনাইছে। তাৰপিছত যিহেতু আমি ইয়াতে কাম কৰি আছোঁ ইমান দিনৰ পৰা, আমাক ইয়াৰ পৰা বঞ্চিত ৰখাইছে আৰু কি। আমাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া অলপ আমি বিচাৰোঁ আমাৰো ইয়াত নামটো যাতে দিয়ে, অন্তৰ্ভুক্ত কৰি দিয়ে। তাৰপাছত খুব দুখিত আমাৰ নামটো নোহোৱাৰ বাবদ। আমি যিহেতু ইমান দিনৰ পৰা আছোঁ, বেয়া লাগিছে, দুখ প্ৰকাশ কৰিছোঁ আজি, যাতে আমাৰো নামটো ইয়াতে দিলে আমি ভাল পাম।